হাজোৰ আন্ধুপৰা শোলমাৰী খলিহামাৰী পথৰ শোচনীয় অৱস্থা যাতায়াতৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ সংখ্যালঘু অধ্যুষিত আন্ধুপৰা শোলমাৰী খলিহামাৰী অঞ্চলৰ বাট পথৰ চৰম দুৰৱস্থাত যাতায়াতৰ ক্ষেত্ৰত নৰক যাতনা ভুগিব লগা হৈছে ৰাইজে গ্ৰামাঞ্চলৰ পথটো বোকা পানীৰে ভৰি পৰা যাতায়াতৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈছে সৰ্বসাধাৰণ ৰাইজ বাট পথৰ দুৰৱস্থাই জিয়াটো ভোগাইছে গাঁওবাসীক সদাব্যস্ত পথছোৱাৰে মৰণৰ শৰণতি দৈনন্দিন যাতায়াত কৰিবলগীয়া হৈছে 7খনকৈ গাঁৱৰ ৰাইজে আনকি বাট পথৰ দুৰৱস্থাৰ বাবে ব্যৱসায়ী লোকসকলৰ উপৰিও উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৰোগী স্বাস্থ্য বিভাগৰ এম্বুলেন্সকে ধৰি আদৰণি সেৱাৰ পৰা বঞ্চিত হৈ আহিছে গৰ্ভৱতী মহিলা তথা প্ৰসূতি মাতৃসকল পথৰ মাজত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱা যান-বাহন চলাচলৰ লগতে পথচাৰী লোকসকল অহা যোৱাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়াত পৰিছে ইমানৰ পিছতো কোনো কাণসাৰ নাই হাজো শুৱালকুছি সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ অতি শীঘ্ৰে পথটো পকীকৰণ কৰিবলৈ গাঁওবাসীয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে কি কম বুকুৰ বিষায় আমাৰ এইটো ৰাস্তা দি ইমান মানুহ চলে চৰৰ মানুহ পাঠানচোৱাৰ পাত্তামাৰী বৰচৰ খৈলামাৰী এতিয়া আমি গৰু গাই লৈ যাব নোৱাৰোঁ মানে মুখা পিন্ধি যাব লাগে এতিয়া কোনো মেম্বাৰে বা কোনো কাউন্সিলাৰ কোনো বিধায়কে এইটো ৰাস্তাৰ খবৰ লোৱা নাই এতিয়া আমাৰ ইয়াত বুকুৰ সীমা নাই এতিয়া আমাৰ অনুৰোধ তাড়াতাড়ি রাস্তাটোৰ ব্যৱস্থা ল'ব লাগে এইটো কোন কি ৰাস্তা হয় এইটো আন্ধুপাৰা আৰু শৈলমাৰী ক'ত যায় আন্ধুপাৰা পৰা শৈলমাৰী খৈলামাৰী চোৱাৰ পাঠানচোৱাৰ বৰচোৱাৰ পাত্তামাৰী এনেকৈ যায় এতিয়া যাতায়াতৰ কাৰণে অসুবিধা হৈছে বিৰাট অসুবিধা গাড়ী ফাঁচি আছে দুখন গাড়ী দুফালে ফাঁচি আছে কিমান দূৰ হ'ব ৰাস্তাটো দোৱা এতিয়া 3 ফুটমান আছে দোৱা পানী চৰকাৰক কি ক'ব আপুনি এতিয়া আমাৰ চৰকাৰৰ ফালে অনুৰোধ ৰাস্তাটোৰ ব্যৱস্থা তাড়াতাড়ি অতি সোনকালে ল'ব লাগে পৰা শোলমাৰী খৈলামাৰী যোৱা ৰাস্তাটো এনেকুৱা তাৰমানে হৈছে তাৰমানে ব্যৱস্থাৰ যোৱা ব্যৱস্থা নাই আৰু এনেকৈ গৈছে তাৰমানে একদম ফিচাৰীৰ দৰে হৈ গৈছে আৰু আপোনাৰ যিটো ৰাস্তাটো তাৰমানে কোনো MLA বা কোনো হেৰি আমাৰ এই কাউন্সিলাৰ বা সভাপতি গাঁৱৰ পঞ্চায়ত সভাপতি কোনো ব্যৱস্থা পাতি কোনোদিন লোৱা নাই আৰু তাৰমানে আমাৰ এনেকুৱা হৈ গৈছে তাৰমানে আৰু কষ্টৰ সীমা নাই তাৰমানে এনেকৈ গৈছে তাৰমানে ৰাস্তাতে মানুহে এনেকুৱা তাৰমানে যে এটা এম্বুলেঞ্চ আহিব লাগে তাৰমানে গৰ্ভৱতী মানুহ যদি আহিব লাগে গাড়ীখন ক্ষমতা নাই এই ৰাস্তাতে খৈলামাৰী বা পাঠানচৰ বা হেৰি চৰত যাবা কোনো ব্যৱস্থা নাই কিমানখন গাঁৱৰ মানুহে পিনে অহা যোৱা কৰে এইটো মোটামুটি আপোনাৰ যেনে 7-8খন গাঁও তাৰমানে মানুহ অহা যোৱা কৰে তাৰমানে একদম চৰত তাৰমানে পাত্তামাৰী চুলামাৰী এলাকা পাঠানচৰ আৰু বৰচৰ এলা বহুত জাগা মানুহ এইটো ৰাস্তা আহি থাকে কিন্তু এইটোৱে মূল ৰাস্তা এইটোৱে তাৰমানে মূল ৰাস্তা কিন্তু বৰ্তমান এনেকুৱা হৈ গৈছে তাৰমানে ক্ষমতা নাই তাৰমানে যে আমি চৰতে বাইক এখন লৈ যাব নোৱাৰোঁ খোজকাঢ়ি যাব লাগিব তাৰমানে একদম এই চৰত গ'লে তাৰমানে খোজকাঢ়ি যাব লাগিব এনেকুৱা হৈ গৈছে তাৰমানে আমাৰ এনেকুৱা অসুবিধা তাৰমানে আমাৰ ৰাস্তা নে পুখুৰী এইটো একদম পুখুৰী বৰ্তমান ৰাস্তা নহয় এতিয়া বৰ্তমান পুখুৰী হৈ গৈছে তাৰমানে ইয়াত গাড়ী ফচিছে নাই ইয়াতে গাড়ী কৰা তাৰমানে আৰু যাৰ হেৰি নাই তাৰ দুখন গাড়ী দুই চাইডে বজি আছে এতিয়া মানুহ যাব নাই গাড়ীখনটো বজি আছে ট্ৰেক্টৰ নগৈ উঠাব নোৱাৰে আৰু এনেকুৱা চিষ্টেম হৈ গৈছে তাৰমানে হাজো সমষ্টিৰ বিধায়িকাই কিবা ব্যৱস্থা লৈছে নেকি না হাজো সমষ্টিৰ বিধায়কে তাৰমানে এতিয়া এই ৰাস্তা আহিব নাই ক'ত হেৰি কৰিব আৰু ক'ত ব্যৱস্থা ল'ব কোনো ইফালে নাযায় ক'ত তাৰমানে ব্যৱস্থা ল'ব কিন্তু আহিব নাই আন্ধবাৰ নাহিছে মাজে মাজে নাহাকে নহয় কিন্তু ইটো ৰাস্তাতে তাৰমানে যোৱা নাই বা চৰত গ'লে ইফালে কোনোদিন তাৰমানে যাই পোৱা নাই কি ক'ব বিধায়কে কৰে এতিয়া আমাৰ এতিয়া তাৰমানে অনুৰোধ ৰাস্তাগিলা চাব লাগে আমাৰ এলা ঠিক ঠাক কৰি দিব লাগে নহ'লে আমি চলিব পৰা নাই এইকেইদিন তাৰমানে ব্যৱস্থা কৰিব লাগে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।